নগৰপাৰাৰ আদালত চাঞ্চল্যকৰ ঘটনা ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰিলে এজন যুৱকক নগৰপাৰাৰ পৰা বাইকৰ গেৰেজৰ দোকান বন্ধ কৰি ঘৰমুৱা পথতে দুৰ্বৃত্তৰ দলে বাদাগুচি ধৰি ওপৰচুপৰি আক্ৰমণ কৰি ৰাজপথতে পেলাই থৈ যায় দলগাঁৱৰ যুৱকজনক দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱকজন অৰুণ দাস নগৰপাৰা নাইটাৰ কৈলাপুৰৰ খোলা ৰিজাৰ্ভ অঞ্চলৰ নিশাৰ ৰাজপথত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা চিঞৰ বাখৰ শুনি গাঁৱৰ ৰাইজে ওলাই অহাত ৰাজপথতে যুৱকজনক পেলাই সেই স্থানৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি নিশা তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় এই অঞ্চলটোত ঘটনাস্থলী নগৰপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাৱণ্য বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত মাৰাথন তদন্ত আৰম্ভ কৰে দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা অৰুণক স্থানীয় ৰাইজে তদন্ত আয়োগে প্ৰথমে টিপলাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও অৱস্থা সংকটজনক হোৱাত গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৰাস্তাত আহি থাকোঁতে মানে ল'ৰাটোক কাবাই মাৰিছে এতিয়া কায়ো গম পোৱা নাই কি নাম ল'ৰাজনৰ ল'ৰাৰ নাম অৰুণ দাস ক'ৰ পৰা ক'লৈকে নগৰপাৰা বাইকৰ কাম কৰে গেৰেজত কাম কৰে সন্ধিয়াত আজি আহোঁতে তাৰ মানে দেৰি হ'ল আমাৰ 8টা বাজিছে 8টামান বজাৰ ঘটনা হ'ল কিবা গম পায় নেকি কি এনেকুৱা মাৰিব কেনেকুৱা হ'ল আমি এতিয়া গম পোৱা নাই হঠাৎ ৰাজপথত মানে ল'ৰাটো ফোন কৰিছে মাকক কয় মা মই মৰিলোঁ মোক বাচা এইখিনি কোৱাৰ লগে লগে ল'ৰাটোৰ মোবাইলটা চুইচ অফ হ'ল চুইচ অফ হোৱাৰ পাছত মানে আমি গম পোৱাৰ পাছত হুলস্থুল লাগিল বাইকে লৈ আমি আহি চাওঁ যে ল'ৰাটো একদম মৰা হেন হৈ আছে এই ঠাইখিনিৰ নাম কি অদলা ৰিজাৰ্ভ নিশাৰ ভাগত এনেকুৱা নিশাৰ ভাগত মাজে এনে ঘটনা হয় এতিয়া বহুত মানে যোৱা মদৰ আড্ডা হৈ থাকে মানে বহুত বাহিৰা মানুহৰ আড্ডা হৈ থাকে ৰাতি হ'লেই মানে এইটো ৰাস্তাত বাহিৰা আড্ডা হৈ আৰক্ষী আহিছিল নেকি আৰক্ষী বাহিনী আহিছিল আহি চাইচিতি গ'ল তেখেতে ঘৰতো গৈছিল তেওঁলোকৰ ঘৰতো গৈছিল এতিয়া ঠাইখিনিও পৰিদৰ্শন কৰি গ'ল কি ক'ব এই নিশাৰ ভাগত দলবদ্ধ আক্ৰমণৰ এতিয়া এইগিলা মানে বন্ধ হ'ব লাগে এতিয়া কি ভাবে আৰক্ষী বাহিনীকো কোৱা হ'ল কি চিষ্টেম কেনে হ'লে ভাল হয় মানে আৰক্ষী বাহিনীৰ লগত আহত যুৱকজন এতিয়া ক'ত আছে এতিয়া মানে ৰংজুলিৰ পৰা ৰেফাৰ কৰি মানে গোৱালপাৰাত লৈ গ'ল এতিয়া অৱস্থা কেনেকুৱা অৱস্থা মানে খুব গুৰুতৰ অৱস্থা চিৰিয়াছ কণ্ডিশ্যনটা এতিয়া কি বিচাৰে এতিয়া মানে এই মানে বেয়া কামগিলা বন্ধ হ'ব বিচাৰোঁ মানে আমাৰ এই অদলাগাঁৱৰ মানে নগৰপাৰা PSৰ আণ্ডাৰৰ ল'ৰা এজন অদলা গাঁৱৰ তেখেতে নগৰপাৰা কোনোবা এটা গেৰেজত কাম কৰে মানে তেখেতে গেৰেজ বন্ধ কৰি থৈ অহাৰ অৱস্থাত আমাৰ অদলা সোমোৱা ৰাস্তাত যিটো মানে এটা অফিচ আছে ফৰেষ্ট অফিচটো পাৰ হোৱাৰ পিছত কোনোবা দুজন এটা দুৰ্বৃত্তৰ দল আহি তেওঁক মানে অকস্মাত মানে এটাক কৰাত মানে চাইকেল দি আহি আছে মানে তেখেতক মানে মাৰপিট আৰম্ভ কৰি তাতে মানুহ দুনো একো নাই হয়তো আমাৰ পলহটাৰীৰ পৰা দুজনমান মানুহ বাইক লৈ অহা অৱস্থাত বাইকৰ পোহৰত পৰাৰ লগে লগে এই দুৰ্বৃত্ত দুজনে পলাই গুচি গ'ল কি নাম ল'ৰাজন জনক আক্ৰমণ কৰিছে অৰুণ দাস দেউতাকৰ নাম ধনেশ্বৰ দাস তেখেতে নগৰপাৰাত কাম কৰে হয় কোনোবা এটা বাইক গেৰেজত কাম কৰে নগৰপাৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী
আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969